হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আসাম 2025 নিউ প্ৰাইভেট জব ভেকেঞ্চি গ্ৰেড 3 and 4 জবছ। তো আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট মুকলি কৰিছে। যদি আপোনালোকে প্ৰাইভেট সেক্টৰত জব বিচাৰি আছে, আজি এই ভিডিঅ'টোত যিকেইটা পোষ্ট মুকলি কৰিছে তো এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা কথা জনাই থব বিচাৰিছো, মই আপোনালোকৰ কাৰণে কেৱল প্ৰাইভেট জবৰ ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকক কেৱল ইনফৰমেশ্যনসমূহ শ্বেয়াৰ কৰোঁ। যদি আপোনালোকে এই পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয় বা আবেদন কৰিব বিচাৰে তো আবেদন কৰাৰ আগত নিজে বা ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। তো আজি বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন কৰি ল'ব পাৰিব। ইয়াতে 3rd গ্ৰেডৰ পোষ্ট মুকলি কৰিছে, 4th গ্ৰেড পোষ্ট মুকলি কৰা হৈছে আৰু ইয়াৰ কাৰণে যথেষ্ট পৰিমাণে এটা ভাল চেলাৰী লগতে অৰ্হতা 8 পাছৰ পৰা 12 পাছলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে আবেদন কৰিব পাৰিব। আজি 1 নম্বৰ পোষ্টটো হৈছে DB মটৰ্ছ নৰ্থ লখিমপুৰ ৰিক্ৰুইটমেণ্ট। পোষ্টটো মুকলি কৰা হৈছে নৰ্থ লখিমপুৰৰ ফালৰ পৰা DB মটৰ্ছত। ইয়াতে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ডিলাৰ সেলছ এক্সিকিউটিভ বিভাগত। ইয়াতে টোটেল 10টা পোষ্ট মুকলি কৰিছে এই বিভাগত আৰু চেলাৰী দিয়া হ'ব 12,000 টকা প্ৰতি মাহে দৰমহা। শিক্ষাগত অৰ্হতা এই পোষ্টটোৰ কাৰণে গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যনটো হৈছে বিশ্বনাথ চাৰিআলি। যদি আপোনালোকে বিশ্বনাথ চাৰিআলিত ডিলাৰ সেলছ এক্সিকিউটিভত জব কৰিব বিচাৰে তো এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ফ্ৰেছাৰ কেন অলছ' এপ্লাই। তো এই পোষ্টটোৰ কাৰণে যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট যিসকলৰ একো এক্সপিৰিয়েঞ্চ নাই তেওঁলোকে আবেদন কৰিব পাৰিব বুলি ইয়াতে মেনশ্যন কৰা হৈছে। ইয়াৰ পিছতে নেক্সট পোষ্টটো মুকলি কৰা হৈছে হেড টেকনিচিয়ানৰ বিভাগত টোটেল এটা পোষ্ট। ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব 20,000 টকা প্ৰতি মাহে দৰমহা আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেজুৱেশ্যন কৰা কেণ্ডিডেট বিচৰা হৈছে। জব লোকেশ্যন হৈছে বিশ্বনাথ চাৰিআলি আৰু ফ্ৰেছাৰ কেণ্ডিডেটসকলে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াতে মেইল দিয়া হৈছে, তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি দিব এই মেইলত আৰু ছাবজেক্ট লাইনত মেনশ্যন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে। পোষ্টকেইটাৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় অতি সোনকালে এলিজিবল কেণ্ডিডেটসকলে বায়'ডাটাখন চেণ্ড কৰি আবেদন কৰি ল'ব পাৰিব। 2টা পোষ্টৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব। ৱাক ইন ইণ্টাৰভিউ ডেটটো দিয়া হৈছে 11 নৱেম্বৰ টিউজডে, মানে অহাকালিলৈ ইয়াৰ ৱাক ইন ইণ্টাৰভিউ লোৱা হ'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় দিনৰ 10:30 বজাৰ পৰা ৱাক ইন ইণ্টাৰভিউ আৰম্ভ হ'ব। তো আপোনালোকে ইয়াতে যোনটো এড্ৰেছ মেনশ্যন কৰা হৈছে এই এড্ৰেছত গৈ আপোনালোকে ৱাক ইন ইণ্টাৰভিউটো এটেণ্ড কৰি আহিব। ইণ্টাৰভিউ যদি ভালদৰে দি পাছ কৰিব পাৰে আপোনালোকে যোনটো পোষ্টৰ কাৰণে আবেদন কৰিছিলে সেই পোষ্টটো কৰি থাকিব পাৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে 7099140928। এই নম্বৰটোত যোগাযোগ কৰি পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। যদি ইণ্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব। ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে নিয়ৰ ট্ৰেডিং কোঅপাৰেটিভ ছ'চাইটি ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো মুকলি কৰিছে ব্ৰাঞ্চ হেড। লোকেল কেণ্ডিডেটসকলে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব। তো প্ৰথম যোনটো ব্ৰাঞ্চ হেডৰ পোষ্ট হয় এই পোষ্টটোৰ কাৰণে যোনসকল লোকেল কেণ্ডিডেট আছে ওচৰে পাজৰে লোকেশ্যনৰ ওচৰে পাজৰে তো লোকেল কেণ্ডিডেটসকলে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেড দিয়া হ'ব বুলি ইয়াতে মেনশ্যন কৰা হৈছে। ৰেছপনচিবিলিটিজখিনি ইয়াতে দিয়া হৈছে অপাৰেশ্যনেল মেনেজমেণ্ট, চেলছ এণ্ড বিজনেছ গ্ৰোথ, টিম লিডাৰশ্বিপ এণ্ড মেনেজমেণ্ট, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজমেণ্ট। তো এইখিনি আপোনালোকৰ ৰেছপনচিবিলিটিজ বিচৰা হৈছে। শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট বিচাৰিছে। জব লোকেশ্যনটো হৈছে জাগিৰোড আৰু ইয়াৰ কাৰণে দৰমহা আপোনালোকক দিয়া হ'ব 20,000 পৰা 25,000 টকা। সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে ৰিলেশনশিপ অফিচাৰৰ বিভাগত আৰু ইয়াৰ কাৰণেও লোকেল সকলে আবেদন কৰিলে প্ৰিভেট পাই যাব।
ইয়াৰ কাৰণে ৰেসপন্সিবিলিটিজ দিয়া হৈছে কালেকশন ডেইলি ডিপোজিট তো আপোনালোকে যি সমূহ ডেইলি কালেকশন কৰিব সেই সমূহ ডিপোজিট কৰিব লাগিব ওপেন নিউ একাউন্টস এন্ড সাবমিট কালেকশন ইয়াৰ কাৰণে দৰমহা দিয়া হ'ব 12 পৰা 18000 টকা প্ৰতি মাহে দৰমহা আৰু শিক্ষাগত অৰ্হতা এই পোষ্টৰ কাৰণে হাই সেকেন্ডাৰী পাছ হলে আবেদন কৰিব পাৰিব মানে যোনটো ৰিলেশনশিপ অফিচাৰৰ পোষ্ট হয় এই পোষ্টৰ কাৰণে হাই সেকেন্ডাৰী পাছ ক্যান্ডিডেট সকলে আবেদন কৰি ল'ব পাৰিব জব লোকেশন কিটা হৈছে বৰাগাঁও নাৰেঙ্গী বৈশিষ্ট্য চাৰিআলি সোনাপুৰ ৰহা আৰু নগাঁও তো এইকেইটা লোকেশনত মুকলি কৰা হৈছে সেকেন্ড পোষ্টটো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আগ্ৰহী সকলে অতি সোনকালে আবেদন কৰি ল'ব বহুতে নগাঁও পোষ্ট বিচাৰি থাকে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় নগাঁও পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব ইন্টাৰভিউ লোৱা হ'ব দুইটা পোষ্টৰ কাৰণে লোকেশনটো দিয়া হৈছে লোকেশনত গৈ আপোনালোকে যদি আগ্ৰহী হয় ইন্টাৰভিউটো এটেন্ড কৰি আহিব আৰু এই পোষ্ট কিটাৰ বিষয়ে যদি ইয়াত কৈ দিকাৰ কিবা জানিব বিচাৰে অফিস টাইমত আপোনালোকে এটা যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 8011091910 এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে পাৰ্ট টাইম এণ্ড ফুল টাইম ক্যান্ডিডেট ক্যান এপ্লাই ফৰ সাৰ্চিং এণ্ড কালেকশন তো পোষ্ট কেটা আপোনালোকে পাৰ্ট টাইম বা ফুল টাইম দুইটা অপচন अवेलेबल আছে দুইটা অপচনতে কৰিব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই ইছুক প্ৰাৰ্থী সকলে অতি সোনকালে আবেদন কৰি ল'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যি সমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত যদি ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছত আজি নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে IIFL সেমিস্টাৰ ফাইনান্সৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে তো এই পোষ্টটো মুকলি কৰা হৈছে IIFL ফাইনান্সৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে কাস্টমাৰ ৰিলেশনশিপ অফিচাৰৰ বিভাগত জব লোকেশন সমূহ হৈছে কুকুৰাজাৰ গুসাইগাঁও ফকৰাগাম বঙাইগাঁও বিজিনি আৰু বৰপেটা ৰোড তো এই লোকেশন কিটাত এই পোষ্টটো মুকলি কৰা হৈছে যদি আপোনালোকে এই লোকেশনত ফাইনান্সত জব কৰিব বিচাৰে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব শিক্ষাগত অৰ্হতা ইয়াৰ কাৰণে 12 পাছৰ পৰা গ্ৰেজুৱেটলৈকে ক্যান্ডিডেট বিচৰা হৈছে পোষ্টৰ কাৰণে আবেদন কৰিবলৈ ইয়াতে যোনটো মেইল দিয়া হৈছে মেইলত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 11 নৱেম্বৰলৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে walk-in interview candidate are invited for the post of তো পোষ্ট কেটা মুকলি কৰা হৈছে এটা বহু কেটা পোষ্ট মুকলি কৰিছে আৰু ইয়াৰ কাৰণে walk-in interview আপোনালোকক লোৱা হ'ব প্ৰথমত পোষ্ট মুকলি কৰিছে ICU সিস্টাৰৰ বিভাগত ICU নাৰ্ছৰ বিভাগত পোষ্ট মুকলি কৰিছে তাৰ পিছতে আছে ষ্টাফ নাৰ্ছ তাৰ পিছতে আছে এসিস্ট্যান্ট নাৰ্ছ ওয়াৰ্ড বয় ওয়াৰ্ড গাৰ্ল ফাৰ্মাসিষ্ট আৰু এম্বুলেন্স ড্ৰাইভাৰ আৰু কেচিয়াৰ তো বহু কেটা ভাল পোষ্ট মুকলি কৰা হৈছে যি সকলে ড্ৰাইভাৰৰ পোষ্ট বিচাৰি থাকে এতে এম্বুলেন্স ড্ৰাইভাৰৰ পোষ্ট মুকলি কৰা হৈছে যদি ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব পাৰিব আৰু ওয়াৰ্ড বয় ওয়াৰ্ড গাৰ্লৰ কাৰণেও পোষ্ট বিচাৰি থাকে যদি আপোনালোকে আগ্ৰহী হয় এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব তো ইয়াৰ কাৰণে walk-in ইন্টাৰভিউ লোৱা হ'ব ইন্টাৰভিউ গুটে ডিটেইলছ খিনিতে দিয়া হৈছে এড্ৰেছটো দিয়া হৈছে নীলাচল হস্পিটেল কুকুৰাজাৰ তেতে যোনটো এড্ৰেছ মেনশন কৰা হৈছে এই এড্ৰেছত walk-in ইন্টাৰভিউ লোৱা হ'ব ইন্টাৰভিউ ডেটটো দিয়া হৈছে 16 নৱেম্বৰ ৰিপৰ্টিং টাইমটো আপোনালোকৰ 6 বজাৰ পৰা আৰম্ভ হ'ব 10 বজালৈকে ইন্টাৰভিউ আপোনালোকে 6 বজাৰ আগতে ৰিপৰ্টিং টাইম আপোনালোকে উপস্থিত হ'ব লাগিব আৰু 16 নৱেম্বৰত ইয়াৰ কাৰণে walk-in ইন্টাৰভিউ লোৱা হ'ব তো যোনসকল এই পোষ্টসমূহৰ কাৰণে আগ্ৰহী হয় যদি ইন্টাৰেষ্টেড হয় ডেটৰ মতে গৈ আপোনালোকে ইয়াতে যোনটো এড্ৰেছ মেনশন কৰিছে এড্ৰেছত গৈ walk-in ইন্টাৰভিউটো এটেন্ড কৰি আহিব যদি ইন্টাৰভিউ ভালদৰে দি পাছ কৰিব পাৰে ওপৰৰ পোষ্টখিনিৰ ভিতৰত আপোনালোকে যোনটো পোষ্ট কৰিব বিচাৰে সেই পোষ্টটো কৰি থাকিব পাৰিব all eligible candidate are requested to attend with relevant document তো যোনসকল eligible candidate তেওঁলোকে যিসমূহ ডকুমেন্ট তেওঁলোকৰ শিক্ষাগত অৰ্হতা হক বা এক্সপেৰিয়েন্সৰ তো গুটে বায়োডাটা আপোনালোকৰ শিক্ষাগত অৰ্হতা সকলোখিনি ডকুমেন্ট যেতিয়া আপোনালোকে ইন্টাৰভিউত যাব গুটে
অল ডকুমেন্ট সমূহ আপোনালোকক লৈ যাব কোৱা হৈছে ইয়াতে তো ডকুমেন্ট সমূহ আপোনালোকে অৰিজিনাল লৈ যাব আৰু তাৰ এটা জেৰক্স কপি কৰিও লৈ যাব লগতে ফটো আপোনালোকে লৈ যাবলৈ নেপাহৰিব লগত এটা ব্লেক পেন যদি পোষ্টকেটাৰ বিষয় ইয়াত কৈ অধিক আৰু কিবা জানিব বিচাৰে অফিস টাইমত আপোনালোকে যোনটো কন্টাক্ট নম্বৰ দিয়া হৈছে 9678927578 এই নম্বৰটোত আপোনালোকে অফিস টাইমত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই যদি ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছত আজি নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ৰিকুয়াৰ কম্পিউটাৰ অপাৰেটৰ 4 pm to 7:30 pm নেপালী মন্দিৰ গুৱাহাটী তো পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী নেপালী মন্দিৰত তো ইয়াতে আপোনালোকৰ কম্পিউটাৰ অপাৰেটৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে ডিউটি টাইমটো হৈছে সন্ধিয়া 4 বজাৰ পৰা 7:30 লৈকে স্যালাৰি 5000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব কন্টাক্ট ইয়াতে মেইল দিয়া হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় সব পাৰ্টি সকলে মেইলত আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 11 নৱেম্বৰ লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে ওয়ান্টেড অফিস এক্সিকিউটিভ কাম একাউন্টেন্ট ফৰ লিডিং অৰ্গানাইজেচন situated at Guwahati তো পোষ্টটো মুকলি কৰা হৈছে এটা লিডিং অৰ্গানাইজেচনৰ ফালৰ পৰা ইয়াতে অফিস এক্সিকিউটিভ কাম একাউন্টেন্টৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী লোকেশনত ইয়াৰ কাৰণে নলেজ আৰু এক্সপেৰিয়েন্স বিচৰা হৈছে হ্যান্ডলিং ফাইনেন্স উইথ কম্পিউটাৰ নলেজ টেলি এক্সেল এণ্ড ৱৰ্ড তো এইখিনি আপোনালোকৰ নলেজ আৰু এক্সপেৰিয়েন্স বিচাৰিছে যদি এলিজিবল হয় আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইছু পাৰ্টি সকলে এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু যেতিয়া আপোনালোকে মেইলত বায়োডাটা সেন্ড কৰিব তাৰ লগতে আপোনালোকে কিমান টকা দৰমহা আশা কৰে মেনশন কৰি দিবলৈ একেবাৰে নেপাহৰিব তাতে মেনশন কৰা হৈছে মেনশন এক্সপেক্টেড স্যালাৰি তো আপোনালোকে কিমান টকা দৰমহা আশা কৰে যেতিয়া মেইলত বায়োডাটা সেন্ড কৰিব মেনশন কৰি দিব লাষ্ট ডেট দিয়া হৈছে 11 নৱেম্বৰ লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি নেক্সট 7 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে জিঅ' কোম্পানী ফালৰ পৰা আসাম আৰু নৰ্থ ইষ্টত জিঅ' কোম্পানী ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে বহুকেইটা পোষ্ট প্ৰথমৰ পোষ্টটো মুকলি কৰিছে সেলস এছ'চিয়েটৰ বিভাগত টোটাল 50টা পোষ্ট মুকলি কৰিছে এক্সপেৰিয়েন্স টেলিকম মোবাইল হ্যান্ডসেট সেলস এক্সপেৰিয়েন্স বিচৰা হৈছে শিক্ষাগতৰ হতে গ্ৰেজুৱেটৰ পৰা 12 পাছলৈকে যোনসকল কেণ্ডিডেট আছে মানে 12 পাছৰ পৰা যোনসকল গ্ৰেজুৱেটলৈকে কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব মিনিমাম এক্সপেৰিয়েন্স 1 পৰা 2 বছৰ বিচাৰিছে দৰমহা আপোনালোকক 1.45 লাখ পাৰ এনুৱেল ইনকাম আপোনালোকক দৰমহা দিয়া হ'ব ইয়াৰ লগতে ভেৰিয়েবলছ লোকেশন দিয়া হৈছে গুৱাহাটী তেজপুৰ মঙ্গলদৈ ধুবুৰী বঙাইগাঁও বৰপেটা লামডিং আগৰতলা তো এই কেইটা লোকেশনত প্ৰথমৰ পোষ্টটো মুকলি কৰা হৈছে যদি আপোনালোকে এই লোকেশনত জিঅ' কোম্পানী আন্ডাৰত জব কৰিব বিচাৰে পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে সেলস এছ'চিয়েটৰ বিভাগত এটা টোটাল 10টা পোষ্ট মুকলি কৰা হৈছে সেলস এছ'চিয়েটৰ বিভাগত ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিচাৰিছে গ্ৰেজুৱেট আৰু এক্সপেৰিয়েন্স টেলিকম মোবাইল হ্যান্ডসেট সেলস এক্সপেৰিয়েন্স বিচৰা হৈছে মিনিমাম 3 পৰা 4 বছৰ এক্সপেৰিয়েন্স বিচাৰিছে দৰমহা 1.80 লাখ পাৰ এনুৱেল ইনকাম আপোনালোকে পাই যাব সব লোকেশন সমূহ হৈছে গুৱাহাটী তেজপুৰ মঙ্গলদৈ ধুবুৰী বঙাইগাঁও বৰপেটা লামডিং আৰু আগৰতলা তো সেম লোকেশনত এই পোষ্টটো মুকলি কৰা হৈছে সেকেন্ড পোষ্টটো যদি ইন্টাৰেষ্টেড হয় আবেদন কৰি ল'ব ইয়াৰ লগতে আপোনালোকে যথেষ্ট পৰিমাণে এটা ভাল স্যালাৰি লগতে বেনিফিট সমূহ পাই যাব প্ৰভিডেন্ট ফান্ড আপোনালোকক দিয়া হ'ব প্লাস এএসআইসি বোনাস টাৰ্ম ইন্সুৰেন্স প্লাস এক্সিডেন্টেল ইন্সুৰেন্স এণ্ড আদাৰ ভেৰিয়েবলছ তো বাকি আৰু যিখিনি আপোনালোকৰ বেনিফিট পৰে কোম্পানী আন্ডাৰত তো গোটেই বেনিফিট খিনি আপোনালোকে পাই যাব তো যথেষ্ট পৰিমাণে এটা ভাল জব মুকলি কৰা হৈছে যথেষ্ট পৰিমাণে ভাল স্যালাৰি লগতে এটা বহুসমূহ বেনিফিটও দিয়া হৈছে যদি আগ্ৰহী হয় আবেদন কৰি ল'ব পাৰিব এজ লিমিট 20 পৰা 30 ইয়াৰ্ছলৈকে বিচৰা হৈছে ইন্টাৰভিউ ডিটেইলছটো আপোনালোকক টেলিফোনৰ যোগেৰে কন্টাক্ট কৰা হ'ব টেলিফোনত কন্টাক্ট কৰি কনফাৰ্ম কৰি দিয়া হ'ব ইন্টাৰভিউ ডিটেইলছটো তো কেতিয়া ইন্টাৰভিউ লোৱা হ'ব বা এড্ৰেছটো কোড হ'ব তো সকলোখিনি আপোনালোকক টেলিফোনত যোগাযোগ কৰা হ'ব আপোনালোকে যিখন বায়োডাটা সেন্ড কৰিব তাত এটা শুদ্ধ নম্বৰ দিব যাতে কল কৰিলে আপোনালোকক পায়
এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিবলৈ ইয়াতে তিনিটাকৈ মেইল দিয়া হৈছে যিকোনো এটা মেইলত আপোনালোকৰ আপডেটেড বায়োডাটা সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলত বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে লাষ্ট ডেট দিয়া হৈছে 11 নৱেম্বৰ লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশন সমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহা কালিলৈ